তাৰ কাৰণে আপোনালোকে ৰখি থাকক। 1 তাৰিখে টিভিটোত থাকিব। 1 জানুৱাৰীত আপোনালোকে আৰু এটা ভাল উপহাৰ পাব। এতিয়া আপোনালোকে মোক কওক, আগত চৰকাৰে আমাক কি দিছিল? কি দিছিলে আগত? আগততো চৰকাৰ আছিলে, মই হলো 15 নম্বৰ। মোৰ আগত 14জন মুখ্যমন্ত্ৰী আছিলে। আগতে আমি চৰকাৰৰ পৰা কি পাইছিলো? মহিলা উদ্যমিতা পাইছিলো, অৰুণোদয় পাইছিলো, নাই পোৱা। কি পাইছিলো? লুঙি আৰু ধুতি। হয় নে নহয়? এতিয়া চৰকাৰে মহিলাসকলৰ লগত থিয় হৈ আছে। 10 তাৰিখ অৰুণোদয় আহিব। 8 তাৰিখৰ পৰা গিৰিয়েকসকলে ঘৈণীয়েকৰ খবৰ লয়, ঐ অৰুণোদয় সোমাল নে নাই? ঘৰত সন্মান বাঢ়িছে নে নাই? এতিয়া মহিলাসকলক গিৰিয়েকসকলে সমাজে অৰুণোদয় আঁচনি অহাৰ পৰা সন্মানৰ চকুৰে চাই। ছোৱালীয়ে পঢ়ে, পঢ়াৰ খৰচো চৰকাৰে দিয়ে। এইবাৰ অসমত 50,000 ছোৱালীয়ে যোৱা বছৰতকৈ বেছিকৈ কলেজত এডমিশ্যন লৈছে। আমি যি কাম কৰি আছো তাৰ প্ৰভাৱ আজি সমাজে দেখা পাইছে। সমাজত ছোৱালী কম বয়সত বিয়া হোৱা বন্ধ হৈছে আৰু এই বছৰৰ পৰা কোনেও দ্বিতীয়বাৰ বিয়া কৰাব আৰু সাহস নকৰে। আজি আমাৰ সমাজত পৰিৱৰ্তন হৈছে। চৰকাৰী আঁচনিয়ে আজি হিতাধিকাৰীৰ সৃষ্টি কৰা নাই। চৰকাৰী আঁচনিয়ে আজি সমাজত মহিলা সমাজৰ সন্মান বঢ়াইছে। মহিলা সমাজে আজি মূৰ তুলি খোজ কাঢ়িব পৰা হৈছে। আমাৰ সমাজত আজি পৰিৱৰ্তন আহিছে। আই মাতৃসকল, আপোনালোকে কাম কৰক। চৰকাৰ আপোনালোকৰ লগত আছে। 25,000 পাব, 50,000 পাব। আৰু মোৰ মনত চিন্তা থাকিব যে মহিলাসকলক মই আৰু কেনেকে সহায় কৰিব পাৰো। 1 জানুৱাৰী তাৰিখে মহিলাসকলৰ বাবে মই আৰু অৰুণোদয় ভাল ঘোষণা কৰিব গৈ আছো। আজি সকলোকে এই ধৰণে আমি অসমখনক আগুৱাই লৈ যাবৰ বাবে আমি কাম কৰি আছো আৰু আজি আমি সফলো হৈছো আৰু সমাজখনো আগবাঢ়ি গৈছে। বৰপেটা সমষ্টিতে আজি যদি আমি চকু দিওঁ, বৰপেটা সমষ্টিত 34,943টা পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে। সৰ্থেবাৰী বৰপেটা নৱগঠিত বৰপেটা বিধানসভা সমষ্টিত আজি 35,000 পৰিয়ালে অৰুণোদয় পাইছে। আজি আমাৰ বৰপেটাত 5,172 গৰাকী ছোৱালীয়ে নিযুত মইনা আঁচনি পাইছে। আজি 50,496খন ৰেচন কাৰ্ড